গুৰুজনে কেতিয়াও কোৱা নাছিলে যে যিসকলে একে চিন্তাধাৰা তোমালোকে সকলোৱে এটা নামঘৰত থাকিবা আৰু যিসকলৰ বেলেগ চিন্তাধাৰা তোমালোকে বেলেগ এটা নামঘৰ খুলিবা নহয়। নিজৰ ভুল স্বীকাৰ কৰিবলৈ সাহস লাগিব। কোনোবাই যদি আমাক সমালোচনা কৰি আছে সেই সমালোচনা শুনিবলৈ সাহসটো লাগিব আৰু আমাকো সাহস লাগিব। অসমীয়া মানুহৰ মান স্বাভিমান আছে। ক'ৰবাত যদি ভুল হৈছে এই ভুল আঙুলিয়া দিয়াটো আমাৰ কৰ্তব্য। যে আমাৰ গাঁৱৰ ভিতৰত আমাৰ গাঁৱৰ নামঘৰে হৈছে আমাৰ ভিলেজ পাৰ্লামেণ্ট, এটা মিনি পাৰ্লামেণ্ট, এটা মিনি সংসদ, এটা মিনি বিধানসভা, য'ত গাঁৱৰ ৰাইজ একত্ৰিত হয় আৰু সমস্যা সমাধান ওলাবলৈ চেষ্টা কৰে আলোচনাৰ যোগেদি। তাৰ মানে কি যে আমাৰ মাজত চিন্তাধাৰা বেলেগ হৈ থাকিব পাৰে, আমাৰ পৰামৰ্শ বেলেগ হৈ থাকিব পাৰে, বিশ্বাস বেলেগ হ'ব পাৰে, পৰম্পৰা বেলেগ হ'ব পাৰে, কিন্তু যেতিয়া কিবা গাঁৱৰ ভিতৰত ৰাজহুৱা সমস্যা সমাধান কৰিব লাগে আমি সকলোৱে একত্ৰিত হৈ আলোচনাৰ যোগেদি আমি সমাধান ওলাম। আজি ক'ৰবাত সেই আলোচনা সেই পৰম্পৰাটো লাহে লাহে আমাৰ সমাজৰ পৰা ক'ৰবাত লাহে লাহে কমি গৈছে। মই ভাবোঁ মানুহবোৰে আজিৰ তাৰিখত সমালোচনা শুনিবলৈ নিবিচাৰে। আমাৰ ঘৰৰ মাজতে হওক, আমাৰ পৰিয়ালৰ মাজতে হওক, আমাৰ বন্ধু বান্ধৱীৰ মাজতে হওক, আমি সমালোচনা শুনিবলৈ নিবিচাৰোঁ। যদি মোৰ কথাৰ লগত বেলেগৰ মিল আছে আমাৰ লগত থাকিব, আৰু যদি মিল নাই আমি আঁতৰত থাকোঁ। আমাৰ লগৰ মাজত বন্ধুত্ব ভাৱ নাথাকে। আমি আলোচনা কৰিব নোৱাৰোঁ। আলোচনা কৰিলেই কাৰ্য হৈ যাব, আলোচনা কৰিলেই সংঘাত হৈ যাব। সেইটো আমাৰ নামঘৰীয়া বা নামঘৰৰ পৰম্পৰা নহয়, সেয়া আমাৰ গুৰুজনৰ পৰম্পৰা নহয়। গুৰুজনে কেতিয়াও কোৱা নাছিলে যে যিসকলে একে চিন্তাধাৰা তোমালোকে সকলোৱে এটা নামঘৰত থাকিবা আৰু যিসকলৰ বেলেগ চিন্তাধাৰা তোমালোকে বেলেগ এটা নামঘৰ খুলিবা নহয়। সেই একেই নামঘৰত আমি সকলোৱে আহি লোকতান্ত্ৰিকভাৱে সকলো নিজৰ কথাখিনি ক'ব পাৰে, সকলোৰ মাজত আলোচনা হ'ব। আৰু আলোচনা কৰিবলৈ হ'লে নিজৰ কথা কোৱাৰ লগে লগে বেলেগজনৰ কথা শুনা সেই সাহসটো আমাৰ ওচৰত থাকিব লাগে। বেলেগৰ কথাৰ বুজিবলৈ সেই চেষ্টা আমাৰ লোকৰ মাজত থাকিব লাগে। আৰু মই ভাবোঁ যি সমাজৰ ভিতৰত আলোচনা কৰা সেই পৰম্পৰা নাথাকে সেই সমাজ প্ৰগতিশীল হ'ব নোৱাৰে। আমি তেতিয়াহে প্ৰগতিশীল সমাজ হ'ব পাৰোঁ যেতিয়া সেই লোকতান্ত্ৰিক গণতান্ত্ৰিক আলোচনা কৰা সেই পৰম্পৰা, গুৰুজনৰ দিয়া সেই পৰম্পৰা আমি ধৰি ৰাখিব পাৰোঁ। ক'ৰবাত আমাৰ ভুল হ'ব পাৰে। আলোচনাত যেতিয়া বেলেগজনৰ তৰ্ক যদি আমি গ্ৰহণ কৰোঁ, নিজৰ চিন্তা আমি সলনি কৰিবলৈ বিচাৰোঁ, তেতিয়া সেই সাহস থাকিব লাগে যে হয় মোৰ পৰা ভুল হৈছে। মই নিজৰ ভুল স্বীকাৰ কৰিলে মই সৰু মানুহ হৈ নাযাওঁ। মই নিজৰ ভুল স্বীকাৰ কৰি বেলেগজনৰ কথা যদি যুক্তিপূৰ্ণ কথাখিনি আছে সেই কথাখিনি যদি মই গ্ৰহণ কৰোঁ, মোৰ মন আৰু বহলে হ'ব। মই আৰু নতুন কথা শিকিবলৈ পাৰিম, নতুন কথা মই জানিবলৈ পাৰিম। কিন্তু যদি সদায় মই ভাবি থাকোঁ কি মই যি কৈছোঁ সঁচা, যিজনে মোৰ সন্মুখত মোৰ বিৰোধী কথাবোৰ কৈ আছে মোৰ ব্যক্তিগত শত্ৰু, তেতিয়া মোৰ মন কেতিয়াও বহল নহয়। সেই সমাজ যিদৰে এনেকৈ ভাবে সেই সমাজ কেতিয়াও বহল নহয়। জানিবলৈ, নতুন কথা জানিবলৈ এটা আমাৰ সংস্কৃতি লাগিব, পৰম্পৰা লাগিব, মনৰ ভিতৰত এটা হেঁপাহ লাগিব, জ্ঞানৰ প্ৰতি সন্মান, জ্ঞানৰ প্ৰতি শ্ৰদ্ধা লাগিব। জ্ঞানী হ'বলৈ অহংকাৰ আমি এৰি দিব লাগিব। নিজৰ ভুল স্বীকাৰ কৰিবলৈ সাহস লাগিব। কোনোবাই যদি আমাক সমালোচনা কৰি আছে সেই সমালোচনা শুনিবলৈ সাহসটো লাগিব আৰু আমাকো সাহস লাগিব। অসমীয়া মানুহৰ মান স্বাভিমান আছে। ক'ৰবাত যদি ভুল হৈছে এই ভুল আঙুলিয়া দিয়াটো আমাৰ কৰ্তব্য। আমি ভয় থাকিব নোৱাৰোঁ। গুৰুজনে যেতিয়া সৰুকালত দেখিছিল কি তেওঁ এটা নতুন জীৱনৰ এটা নতুন পৰম্পৰা অধ্যয়ন কৰিবলৈ বিচাৰে, নিজৰ জীৱনৰ ভিতৰত নতুন আদৰ্শ গ্ৰহণ কৰিবলৈ বিচাৰে, তেওঁ নিজে ওলাই গৈছিল, ভ্ৰমণ কৰিছিল, অধ্যয়ন কৰিছিল আৰু তাৰপিছত তেওঁ নিজৰ আদৰ্শৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিছিল। কিমান হেঁচা তেওঁলোকৰ ওপৰত, তথাপিও কেতিয়াও নিজৰ আদৰ্শ তেওঁলোকে ত্যাগ কৰা নাই। সেই একে কথা মনত ৰাখি আমালোকৰ ওপৰত যথেষ্ট হেঁচা থাকিব পাৰে,
কিন্তু আমি নিজৰ আদৰ্শ, নিজৰ সাহস, নিজৰ স্বাভিমান, নিজৰ পৰম্পৰা আমি এৰি থৈ যাব নোৱাৰোঁ।